হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, কেনে আছা তোমালোকে? আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিম অসম গভৰ্ণমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 আৰু অসম পুলিচ আদি কিছুমান পৰীক্ষাৰ পুৰণি প্ৰশ্নকাকত এনালাইচিছ কৰি আমি তোমালোকৰ বাবে 20টা MCQs লৈ আহিছোঁ। তোমালোকে এই 20টা MCQsৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰা তোমালোকে কমেণ্টত জনাবা। আৰু ফ্ৰেণ্ডছ, তোমালোকৰ প্ৰিপাৰেশ্যন লেভেলটো এই ভিডিঅ'ৰ জৰিয়তে চেক কৰিব পাৰা। তো বলক সময় নষ্ট নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল 2019 চনত G20 সন্মিলন ক'ত হৈছে? ইয়াৰে ভিতৰত আমি শুদ্ধ উত্তৰটো যদি চাওঁ, উত্তৰটো হ'ব অপশ্যন বি, ওচাকা। ওচাকাত 2019 চনত G20 সন্মিলন হৈছে। প্ৰশ্ন নম্বৰ 2, ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰটো যদি আমি চাওঁ, উত্তৰটো হ'ব অপশ্যন চি, অৰবিন্দ কুমাৰ। অৰবিন্দ কুমাৰ ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ। এইটো মনত ৰাখিব আপোনালোকে। এইটো প্ৰশ্নটো বাৰ বাৰ মই এক্সামত সুধি থকাই। শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী। শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী। এইটো মনত ৰাখিব আপোনালোকে। আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উদ্ধৱ বৰালী। উদ্ধৱ বৰালী এইটোৰ শুদ্ধ উত্তৰ। ৰিয়ান পৰাগ এগৰাকী, এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ক্ৰিকেট খেলুৱৈ। ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ, এইটো মনত ৰাখিব সদায়। এইটো আছাম পুলিচতো সুধিব পাৰে আৰু গ্ৰেড 4, গ্ৰেড 3টো সুধিব পাৰে। এইটো আগতে সকলো কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো বাৰে বাৰে দিয়া আছিলে। ইম্পৰ্টেণ্ট হয় এইটো। নেক্সট কুৱেশ্যনটো হ'ব ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰীমা দাস। ৰীমা দাস আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক। মনত ৰাখিব। 7 নম্বৰ প্ৰশ্নটো হ'ব কোনখন দেশ BIMSTECৰ সদস্য নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কিৰ্গিস্তান। কিৰ্গিস্তান BIMSTECৰ সদস্য নহয়। প্ৰশ্ন নম্বৰ 8, কাউন্সিল অফ ষ্টেট নামাকৰণ কৰা হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাজ্যসভা। ৰাজ্যসভা ইয়াৰে শুদ্ধ উত্তৰ। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, মনত ৰাখিব তোমালোকে, পাহৰি নাযাব। এইটো 100% সুধিব। আগতে সদায় এইটো সুধি আছিলে সকলো কুৱেশ্যন পেপাৰত, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰত। মই এইটো কুৱেশ্যন বাৰে বাৰে দেখি আছোঁ। তো এইবাৰো সম্ভাৱনা আছে এইটো সুধিব পাৰে 100%। তোমালোকে মনত ৰাখিব। কাউন্সিল অফ ষ্টেটৰ নামাকৰণ কৰা হ'ল ৰাজ্যসভা। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে। বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। মনদলী শব্দৰ সৈতে যুক্ত কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পুঁজিবাদ। তো মনত ৰাখিব, মনদলীৰ শব্দৰ সৈতে যুক্ত কৰা হয় পুঁজিবাদ। প্ৰশ্ন নম্বৰ 11, তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাডাখ। অপশ্যন চি, লাডাখ কেন্দ্ৰীয় শাসিত নহয়। ৰাজ্যসভাৰ সভাপতি কোন? এইটোৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি হ'ল ৰাজ্যসভাৰ সভাপতি। মনত ৰাখিবা, ইম্পৰ্টেণ্ট আছে। ইয়াতে 20টা কুৱেশ্যন আনিছোঁ MCQ টাইপৰ। 20টা কুৱেশ্যনে ইম্পৰ্টেণ্ট আছে। তোমালোকে চোৱা কেইটা কুৱেশ্যনৰ এনচাৰ শুদ্ধ দিব পাৰা আৰু পাছত মোক কমেণ্ট কৰি জনাবা। অজন লেয়াৰত হোল হোৱাৰ কাৰণ? অজন লেয়াৰত হোল হোৱাৰ কাৰণ হ'ল CFCৰ কাৰণে। CFCৰ কাৰণে অজন লেয়াৰত হোল হয়। তো মনত ৰাখিব, চায়েন্সৰ কুৱেশ্যন হয়। অসমৰ কোন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তিনিচুকীয়া। তিনিচুকীয়াত আন্তঃৰাষ্ট্ৰীয় সীমা নাই। মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনে দিছিল?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকলেংমুঙে। চুকলেংমুঙে মুদ্ৰা ব্যৱস্থাৰ পৰিচয়টো দিছিল। 16 নম্বৰ প্ৰশ্নটো হ'ব নামঘোষা কোনে ৰচনা কৰিছিল? তো বন্ধু বান্ধৱীসকল ইয়াতে টাইপিং মিষ্টেক হৈছে, নামঘোষাটো অহা নাই, মই নামঘোষাটো দি আছোঁ। নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱে। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল, অপশ্যন এ। কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট আছে এইটো। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হংসবেগ। হংসবেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে পঠাইছিল। এইটো মনত ৰাখিব, হিষ্টৰী কুৱেশ্যন হয়। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেটেকু পুখুৰী। তো বন্ধু বান্ধৱীসকল লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল, এইটো মনত ৰাখিব। 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। বন্ধু বান্ধৱীসকল 20টা MCQৰ ভিতৰত তোমালোকে কেইটা MCQ শুদ্ধ কৰিব পাৰিলে তোমালোকে কমেণ্টত জনাবা, আৰু চেনেলখনত ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা।